নমস্কাৰ। কেতিয়াবা এৰি অহা ল'ৰালি দিনলৈ মনত পৰে আৰু মই স্কুলত পঢ়ি থকা অৱস্থাতেই অন্যান্য ধৰণৰ শাক পাচলি ৰুইছিলোঁ, গছ গছনি অনান্য ধৰণৰ ফল মূলৰ গছ গছনি ৰুইছিলোঁ আৰু সেইবোৰ এতিয়া লাগিছে, খাইছোঁ নিজেও, আনকো খুৱাইছোঁ বা আনেও খাইছে। আৰু নিজে ৰোৱা গছ যেনেকৈ বৰপাত, সেইটো বিশেষ কামত ডাঙৰ হৈ কাটিছোঁ, লগাইছোঁ নিজৰ ঘৰৰ কামত। আচলতে মোৰ জন্মঠাই দজিজান গাঁও আৰু মই সেই দজিজান প্ৰাথমিক বিদ্যালয়তেই মই প্ৰথম শিক্ষা গ্ৰহণ কৰিছিলোঁ। দ্বিতীয়তে কৰ্দুগুৰি এম ই স্কুল গৈছিলোঁ। 6-7 কিলোমিটাৰ আমি খোজকাঢ়ি গৈছিলোঁ। তেতিয়া কোনো গাড়ী ঘোঁৰাটো নায়েই বাৰু, চাইকেলো নাছিল আৰু তেতিয়া ৰাস্তা পদূলি ভাল নাছিলে। আমি খোজকাঢ়ি গৈছিলোঁ আৰু বেগ বুলিবলৈ আমাৰ বেগ তেনেকৈ নাই, আমি বুকুতে কিতাপখিনি লৈ গৈছিলোঁ। আৰু তেতিয়া খুব কাপোৰৰ বেগ আছিলে, সেইটো নিছিলোঁ আৰু প্লাষ্টিক বেগ দোকানত পোৱা যায়, যিটো মোনা বুলি কয়, বজাৰলৈ নিয়ে, তেনেকুৱাটো নিছিলোঁ। সেই মোনাটোত নিলে আমাৰ বহীবোৰ ভাগি নাযায়, ইফাল সিফাল নহয়, গতিকে তেনেকুৱা আমাৰ সুবিধা হৈছিলে। আৰু হাইস্কুলো মই কৰ্দুগুৰি হাইস্কুলতে পঢ়িছিলোঁ। তাৰপিছত কলেজ মই মাকুম কলেজত পঢ়িছিলোঁ। আচলতে স্কুল পঢ়া দিনৰে পৰা মই যথেষ্টখিনি ইটো সিটো কাম কৰিছিলোঁ আৰু খেলা ধূলাৰ প্ৰতিও খুবেই কৰিছিলোঁ। গৰু চৰাইছিলোঁ, আমাৰ ম'হ আছিলে, ম'হ ককায়ে চৰাইছিলে আৰু গৰু মই চৰাইছিলোঁ। স্কুল যোৱাৰ পাছত বাগালী আছিলে, হালোৱা বুলি কয়। স্কুল অহাৰ পাছত গুচি গৈছিলোঁ আৰু কেতিয়াবা নাহিলেই নিজেই হালোৱা হৈ যাওঁ। নদী ইপাৰত আমি পাৰ কৰি গৰুবিলাক আমি, তেতিয়া নদীখনো ইমান ডাঙৰ নাছিলে, সৰু আছিলে, একাঠু এটপিলা আছিলে বা ক'ৰবাত এবুকু আছিলে, ইমান দ নাছিলে। এতিয়াতো ব্ৰহ্মপুত্ৰ হৈ গ'ল, এতিয়া বহুত সাগৰ হৈ গ'ল, মহাসাগৰ হৈ গ'ল। গতিকে আমি বৰশী নিছিলোঁ, বৰশী বাইছিলোঁ, ভাত লৈ গৈছিলোঁ। আমি দিনত গৰু মেলি দিছিলোঁ, যিহেতুকে আমি অৰণ্যত নদী ইপাৰত ছাগলীত চৰিছিলে, ধুনীয়াকৈ খাইছিলে, বৈছিলে। আমি বৰশী বাইছিলোঁ, বৰশীত 2-এটা মাছ, মটুৱা মাছ পাইছিলোঁ, শিঙৰা মাছ পাইছিলোঁ বা অন্যান্য ধৰণৰ মাছ পাইছিলোঁ। আমি জুই জ্বলাই বৰশী পোৱা মাছকেইটা আমি পুৰি কিনি ঘৰৰ পৰা নিয়া ভাতখিনিৰ লগত আমি ধুনীয়াকৈ খাইছিলোঁ। আৰু সময় পালে নদীত গাও ধুইছিলোঁ আৰু কি ক'ম আৰু, লুকা ভাকু খেলিছিলোঁ। আমি খুব জোপোৱা ভাঙিছিলোঁ, আমি খুব খেলা ধূলা কৰিছিলোঁ আৰু আমি কি ক'ম আৰু, বহুতেই বহুত কি ক'ম। নদীৰ থিয় গৰাৰ পৰা আমি জাপ মাৰিছিলোঁ, 9 ফুট 10 ফুট ওপৰৰ পৰা আমি জাপ মাৰি কিনি সাঁতুৰি গা ধুইছিলোঁ। ইমান ভাল লাগিছিলে। আৰু সেই তেতিয়াই আমি সাঁতুৰিবলৈ শিকিছিলোঁ, গা ধুবলৈ শিকিছিলোঁ। আৰু বিশেষকৈ গাঁৱত জন্ম হোৱা মানুহবিলাকে প্ৰায়খিনি মানুহেই সাঁতুৰিবলৈ জানে, যিহেতুকে নদ নদীবিলাক কাষতেই থাকে। আৰু গৰু চৰু বা অন্যান্য ধৰণৰ, আমাৰ দিনৰ কথা কৈছোঁ, এতিয়া দিনৰ কথা কোৱা নাই, তেতিয়া আমি তেনেকৈ সাঁতুৰিছিলোঁ। যিকোনো কাম বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান বা খেলা ধূলা আমি জানিছিলোঁৱেই, প্ৰায়খিনিৰ লগত আমি সংযোগ হওঁ। আৰু বিশেষকৈ আমি টেঙা বল খেলিছিলোঁ। আচলতে ডাঙৰসকলে ফুটবল খেলে, কিনি আনি আমাক ঠিক সোমাব নিদিয়ে, যে তোমালোক দুখ পাবা, সৰু হৈ আছা, দূৰৰ পৰাই চাই থাকা। কিন্তু তেওঁলোকক দেখি আমি টেঙা বলো খেলোঁ। লাহেকৈ আমি ডাঙৰ হ'লোঁ, আমি ধুনীয়াকৈ ফুটবল খেলিবলৈ শিকিবলৈ আমি ধৰিলোঁ আৰু খেলিলোঁ। আমাৰ টীমো আছিল, আমাৰ JDG ক্লাব বুলি আছিল, কেৰাণী, কেঁচুগুৰি, দৈজান, গটং, এনেকৈ কৰি আমাৰ পঞ্চৰন্ত ক্লাব বুলি আমি আছিলে খেল। আমি খেলাইছিলোঁ আমাৰ দজিজান গাঁৱৰ খেলপথাৰত। আৰু সেই খেলপথাৰখনৰ সৌভাগ্যক্ৰমে আমি ৰাইজৰ কেইজনমান দূৰদৰ্শী হৈ ফিল্ডখন আমি আৰম্ভ কৰিছিলোঁ, ফিল্ডখন আমি বনাইছিলোঁ। আৰু সেইকেইজনৰ নাম মই ল'ম বাৰু, নোলোৱা নহয়। গতিকে সঁচাকৈয়ে তেতিয়া আমি ল'ৰা ছোৱালী উভয়ে আমি খেল পাতিছিলোঁ। তেতিয়া আছিলে 2000 চনত আমি খেল পাতিছিলোঁ। আৰু সঁচাকৈয়ে তেতিয়া ৰাইজৰ সমাগম বা ল'ৰা ছোৱালী যি খেলৰ প্ৰতি যি ধাৰতি আছিলে, সঁচাকৈয়ে তেতিয়াই বহুত খেলৰ প্ৰতি হেৰি আছিল, কি কয়, বহুত ল'ৰাবিলাকৰ কি বুলি ক'ম, বহুত ল'ৰা খেল খেলিবলৈ উৎসাহ কৰিছিল আৰু বহুত ল'ৰা ছোৱালীয়ে খেলিছিলে।